হয়, নিশ্চয়কৈ ২০২৫ৰ প্ৰথম মাহটো আৰু এই মাহত আমি এটা ইতিবাচক খবৰ লৈ আহিছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ মৰঙী মৌজাৰ নপমুৱাত মই উপস্থিত আছোঁ আৰু নপমুৱাৰ এগৰাকী আদৰ্শ কৃষকৰ আচলতে কৃষিভূমিত আমি উপস্থিত আছোঁ। মই প্ৰথমে সামগ্ৰিক পৰিৱেশটো ভিডিঅ' দৰ্শকক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ আৰু এই মুহূৰ্তত আমি যিসমূহ আচলতে ৰঙালাও কৃষি আছে, ৰঙালাও কৃষিৰ আমি পথাৰত উপস্থিত আছোঁ আৰু লোমালোমে আচলতে ৰঙালাও উৎপাদন হৈছে আৰু এইগৰাকী কৃষক হৈছে মনোজ শইকীয়া আৰু তেখেতে বহু বিঘা আচলতে ভূমিত বিভিন্ন ধৰণৰ ৰবি শস্যৰ কৃষি কৰিছে আৰু তেনেদৰে তেওঁ স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিছে আৰু তেখেতে প্ৰায় কেইবাবছৰো এনেদৰেই আচলতে কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হৈছে, তেওঁ ঘৰখন চলাইছে আৰু কাষৰীয়া যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহৰ বহু যুৱকক আচলতে সংস্থাপন দিবলৈ সক্ষম হৈছে। মই পোনে পোনে তেখেতৰ সৈতে কথা পাতিব বিচাৰিম। দাদা কি ক'ব, যি সময়ত আচলতে মানুহে কৃষি কৰিবলৈ এৰিছে সেই সময়ত আপুনি কৃষিৰ জৰিয়তে নিজে স্বাৱলম্বী হৈছে, লগতে বহুকেইজন যুৱকক আপুনি সংস্থাপন দিবলৈ চেষ্টা কৰিছে। কিমান ভূমিত আপুনি কৃষি কৰিছে? মই বৰ্তমান প্ৰায় 50ৰ পৰা 55 বিঘা ভূমি মানে খেতি কৰি আছোঁ। ইয়াত মোৰ আছে ৰঙালাও আছে, বেঙেনা আছে, ফুল, বন্ধাকবি, এনেকৈ মটৰ, এনেকৈ ৰবি শস্য প্ৰতিটোৱে আছে। তাৰপিছত আমি এবাৰ ধানৰ লগতে সৰিয়হৰ খেতিও কৰিছোঁ একেলগে মিক্স কৰি। ধানৰ পাছত যে মাটিটো পেলাই থ'ব নালাগে, নেপেলাই আমি আকৌ তাত মানে পিছতীয়া যে সৰিয়হ জাতো আছে তাকো আমি ইয়াৰ ৰাইজক দেখাইছোঁ যে আমি পিছতীয়াও কৰিব পাৰোঁ। ঠিক তেনেদৰে আজি মই এই খেতি আগবাঢ়ি গৈছোঁ। তাৰপৰা মোৰ লগতে ওচৰে পাঁজৰে থকা যিসকল ৰাইজ তেওঁলোকেও দেখি পেলাই আগবাঢ়িছে কৰিবলৈ। আগতে এই ভূমিবিলাক মানে নল হৈ পৰি আছিলে। তাৰপিছত বিভিন্ন আমি চৰকাৰৰ ফালৰ পৰা বুলিও নকওঁ, গোলাঘাট ভূমি সংৰক্ষণ বিভাগৰ প্ৰত্যক্ষ মানে তেওঁলোকৰ সহযোগত আমি ইয়াত বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰিছোঁ। এই ৰিচেণ্টলি আমাক ইয়াত এই মানে হৰ্টিকালচাৰৰ ফালৰ পৰা আমাক অলপমান সহায় কৰিছে তেওঁলোকে। তাৰ ফলত আমি এই ৰঙালাও খেতিখিনি কৰিবলৈ মানে সফল হৈছোঁ। আৰু মোৰ লগতে আজি আমাৰ ওচৰৰে ৰঙাজান বাগানখন আছে, তেওঁলোকৰ যিমান মানুহ কিছুমান আহে ইয়াত কাম কৰে, য'ত যে তেওঁলোকৰ পাত ছিঙিবলৈ নাই, তেওঁলোকৰ কৰ্মসংস্থাপন নাই। ডেইলি হিচাপত মোৰ ইয়াত প্ৰায় 12-13জনকৈ আহি হাজিৰাত আছে, তেওঁলোকে হাজিৰা কৰি খাই আছে। মতা মানুহ আহে, মাইকী মানুহ আহে, প্ৰায় 20-22জন মানে প্ৰায় এই 2 মাহ ধৰি মোৰ তাতে কাম কৰিয়ে আছে। লোমালোমে ৰঙালাও লাগিছে আৰু বিভিন্ন আপোনাৰ শস্য লোমালোমে লাগিছে, কিন্তু দেখা যায় যে কৃষকে যিটো উপযুক্ত দাম পাব লাগে সেই দাম নাপায় বুলি এটা অভিযোগ উত্থাপন হয়। আপুনি কেনেদৰে কি ক'ব এই কথাটো? এই কথাষাৰ মিছা নহয়, মানে প্ৰায় মানে কথাষাৰ সঁচাই। আমি আজি বজাৰত আমাৰ এই ৰঙালাও আপোনাৰ দি আছোঁ খুব বেছি 15 টকা 16 টকা মানে পাইকাৰী দৰত কেজি। আৰু কিন্তু আমি বজাৰত কিনিবলৈ গ'লে এই ৰঙালাওৱে কি হয় 40 টকা কেজি। মানে আমাৰ কৃষকতকে মানে এই মধ্যভোগীহে বেছি লাভান্বিত হৈছে। আমি ধৰক 3 মাহ 4 মাহ ধৰি আমি ইয়াত গোটেই কোৰ কটাৰী মাৰি চব ফালৰ পৰা কৰি আজি এটা ৰঙালাওত আমি পাইছোঁ 16 টকাৰ পৰা 20 টকা বা 25 টকা। কিন্তু সেই ৰঙালাওটোৱে আমি এতিয়া নি পেলাই দিয়াৰ পাছত 2 ঘণ্টাৰ পাছতে সেই বেপাৰীটোৱে সেই ৰঙালাওৰ দাম পাব 50 টকা। মানে আমি 3 মাহ কৰি যিটো পাওঁ তেওঁলোকে এবেলাত পায়। চৰকাৰী যিসমূহ ব্যৱস্থা আছে, যিসমূহ আঁচনি সেইসমূহে ঢুকি পাইছে নিশ্চয়। চৰকাৰী আঁচনিবিলাকে আমাক অলপ ঢুকি পাইছে। কৃষি বিভাগৰ পৰা মানে কৃষি বিভাগৰ পৰা বুলি কি ক'ম, কৃষি বিভাগে যিবিলাক বীজ আমাক দিয়ে আমাৰ সেই টাইমলৈকে খেতি কৰাৰ সময় নাথাকে। আমি এতিয়া এই যিমানখিনি খেতি কৰিছোঁ এই গুটিবিলাক আমি নিজৰ পকেটৰ পৰা কিনি আনিছোঁ। আৰু মানে কৃষি বিভাগে গুটি দিয়ালৈ আমাৰ শস্য প্ৰায় শেষ হৈ যায়গৈ। বছৰেকত কিমান মান উপাৰ্জন হয়? বছৰেকত আমাৰ কোনো মানে নিৰ্ধাৰিত নাই। তেতিয়াও বছৰেকত আমি হাজিৰাৰ পৰা আদি কৰি সকলোকে দি মোৰ প্ৰায় 1.5 পৰা 2 লাখ টকা থাকে। নিশ্চয়কৈ আচলতে এনেদৰেই নিশ্চয়কৈ এটা কথা ক'ব লাগিব যে যদি তেখেতৰ হাতত সকলোখিনি কৰি পেলাই 1.5 লাখ টকা থাকে, এটা পৰিয়াল সুন্দৰকৈ চলিব পাৰোঁ। আৰু মই পুনৰবাৰ সেই সতীৰ্থক মই ৰঙালাওৰ যিসমূহ লাগি আছে মই সেইসমূহ লগাবলৈ দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। আৰু এনেদৰে এতিয়া এইসকল আচলতে স্থানীয় যুৱক, শিক্ষিত যুৱকে কৰ্মবিমুখ নহয়, আচলতে কৃষি কৰ্মৰ দৰে আচলতে কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছে। আৰু তেওঁ উল্লেখ কৰিছে যে তেওঁ এই কৃষি ফাৰ্মখনত আচলতে কৃষি ফাৰ্মখনত বহু আচলতে নিবনুৱা যুৱকক প্ৰায় 22-23জন নিবনুৱা যুৱকক সংস্থাপন দিবলৈও সক্ষম হৈছে।